চিৰাঙৰ ৭০খনকৈ প্ৰাথমিক বিদ্যালয়ত অচলাবস্থা মাত্ৰ এজন শিক্ষকেৰে চলি আছে এই সমূহ বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশনায়ো নামানে চৰকাৰী শিক্ষক শিক্ষয়িত্ৰীয়ে কৰ্মক্ষেত্ৰত যোগদান নকৰাকৈ নিজৰ পছন্দ ঠাইলৈ বদলি হৈ যায় নৱনিযুক্ত শিক্ষক যাৰ ফলত বছৰৰ পাছত বছৰ ধৰি এজন শিক্ষকেৰে চলি আছে এই সমূহ বিদ্যালয় চৌধুৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱকৰ সহযোগত এই সন্দৰ্ভত এপছুৱে অনুষ্ঠিত কৰিলে সজাগতা সভা আৰু আমি আপোনালোকক জনাই আছো বিষয়টো সন্দৰ্ভত যেটো চিৰাঙৰ ৭০খনকৈ প্ৰাথমিক বিদ্যালয়ত অচলাবস্থা চলাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত অভিভাৱকসকলৰ মাজতো এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি কিছু প্ৰতিক্ৰিয়া শুনিব বিচাৰিম বা আমি শেহতীয়া যিখিনি তথ্য জানিব বিচাৰিম আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ জৰিয়তে কোৱা হয় এগৰাকী ছাত্ৰৰ শিক্ষাৰ ভৱিষ্যত নিৰ্ভৰ কৰে প্ৰাথমিক বিদ্যালয়ৰ গুণগত শিক্ষাৰ মানদণ্ডৰ ওপৰত আৰু যদি প্ৰাথমিক শিক্ষা ব্যৱস্থাই যদি ধ্বংসমুখী বা দুৰ্বল হয় তেতিয়াহ'লে সেইখন এলেকাৰ পৰা এগৰাকী ভাল মানৱ সম্পদ ভাল এগৰাকী নাগৰিক আমি কেনেকৈ পাম হয় এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত অঞ্চলবোৰত কাৰণ এখন দুখন নহয় প্ৰায় জিলাখনত ৭০খনকৈ একক শিক্ষক অৰ্থাৎ ছিংগল টিচাৰৰ প্ৰাথমিক বিদ্যালয় এতিয়া জিলাখনত আছে আৰু যি বিষয়টো লৈ এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠনৰ লগতে বিশেষকৈ এপছুৱে এই বিষয়টো লৈ যথেষ্ট গুৰুত্ব আৰোপ কৰিছে এতিয়া তেওঁলোকে ভিতৰুৱা অঞ্চলবোৰত যায় ৰাইজসকলক এই শিক্ষাৰ ব্যৱস্থাৰ কাৰণে শিক্ষাৰ যি মৌলিক অধিকাৰ এই প্ৰাপ্তিৰ কাৰণে তেওঁলোকে এতিয়া ভিতৰুৱা অঞ্চলত যায় এনেদৰে ৰাইজৰ মাজত গৈ সজাগতা সভা কৰিবলৈ আৰম্ভ কৰিছে মোৰ লগত উপস্থিত আছে এই মুহূৰ্তত চিৰাং জিলাৰ এই ভাৰত ভূটান সীমান্তৰ কয়লামাৰাৰ চৌধুৰীপাৰা এল পি স্কুল চৌহদত এতিয়া ৰাইজৰ সৈতে মত বিনিময় কৰি আছে জিলা এপছুৰ সভাপতিসকলে আৰু তেওঁৰ কৰ্মীবৃন্দই মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ আচলতে আমি কেইবাদিন ধৰি শিক্ষাৰ ওপৰত চিৰাং জিলা আমি নিৰ্ভৰ কৰি নিউজ কৰি আছোঁ কিন্তু আজি যি ভয়ংকৰ তথ্য আমি শুনিবলৈ পাইছোঁ যে এই চিৰাং জিলাৰ ছিংগল টিচাৰৰ এখন দুখন নহয় ৭০খন বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয় যদি শিক্ষা ব্যৱস্থা এনে থাকে তেনে অৱস্থাত আমি এই অঞ্চলৰ পৰা এজন ভাল মানৱ সম্পদ ভাল এজন নাগৰিক আমি কেনেকৈ পাবলৈ সক্ষম হম নমস্কাৰ প্ৰথমতে যথেষ্ট মানে আমাৰ চৰকাৰী যি বিদ্যালয়সমূহৰ যি সমস্যা বা অৱস্থা যথেষ্ট মানে দুখ লগাজনক বিষয় আৰু ইয়াৰ মূল যি জগৰীয়া বা মূল যি দায়িত্ব আছিলে এইটো চৰকাৰে যথেষ্ট এইটো কৰিব লাগিছিল কিন্তু আজি আমি দেখিবলৈ পালোঁ যে চিৰাং ডিষ্ট্ৰিক্ট অন্তৰ্গত বিভিন্ন আমাৰ প্ৰাথমিক বিদ্যালয়সমূহৰ বা আন বিদ্যালয়সমূহৰ এতিয়া শিক্ষকৰ যি নাটনি এইটো অকল এখন দুখনৰ কথা নহয় আজি বহুত মানে প্ৰাথমিক বিদ্যালয়সমূহৰ অধিক ক'বলৈ গ'লে ৭০ গৰাকীতকৈ অধিক ৭০ মানে প্ৰাথমিক বিদ্যালয়কৈ অধিক স্কুলসমূহৰ ছিংগল টিচাৰ হৈ আছে এগৰাকী শিক্ষকে এতিয়া পাঠদান কৰি আছে এতিয়া চাওক আমি বৰ্তমান এই চৌধুৰীপাৰা এল পি স্কুলত আছোঁ তাত আমি দেখিছোঁ ছাত্ৰ ছাত্ৰীৰ যি মানে সংখ্যা যথেষ্ট পৰিমাণৰ আছে ৪০তকৈ অধিক আছে ইয়াৰ বিপৰীতে অকল মানে এগৰাকী শিক্ষকে মানে পাঠদান কৰি আছে অসম্ভৱ এইটো কেতিয়াও নহয় তো এনেকৈ বহুত আমাৰ ইয়াত এক্সাম্পল আছে যে ইয়াত চৰকাৰে অতি সোনকালে মানে বিহিত ব্যৱস্থা লৈ যিমানখিনি আমাৰ শিক্ষকৰ নাটনি হৈ আছে স্কুলৰ সমস্যাবিলাক সন্মুখীন হৈ আছে ব্যৱস্থা ল'ব লাগে সমাধান কৰি দিব লাগে সেইটোৱে আমি আজি পুনৰ আমি আবেদন কৰিছোঁ আৰু তেওঁলোকৰ ওপৰত আমি ডিমাণ্ড ৰাখিছোঁ অন্যথা বড়ো ছাত্ৰ সন্থা হিচাপে বা আন আমাৰ জাতীয় দল সংগঠন বা ছাত্ৰ সংগঠনসমূহে আমি একগোট হৈ পৰৱৰ্তী পৰ্যায়ত আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ব এইখন বিদ্যালয়ত ছিংগল শিক্ষকৰ নাটনি পূৰণ কৰিবলৈ দুজনকৈ শিক্ষক ইয়াতে নিযুক্তি দিছিলে কাগজে পত্ৰে কিন্তু আমাৰ স্থানীয় প্ৰধান শিক্ষক বা স্থানীয় লোকসকলে যিটো অভিযোগ কৰিছে ইয়াতে দুগৰাকী শিক্ষক নিযুক্তি প্ৰদান কৰিছিলে কিন্তু তেওঁলোকে যোগদান নকৰাকৈয়ে বাহিৰে তেওঁলোকে বেলেগ স্কুলত আকৌ বদলি কৰি লৈ গৈছে কেনেকৈ সম্ভৱ হ'ব এইটো সমাধান আমাৰ যি শিক্ষা ডিপাৰ্টমেণ্টৰ যি এটা ডিচিপ্লিনৰ কথা একেবাৰে মানে বিফল হৈ গৈছে কাৰণ ইয়াত শিক্ষা অনুষ্ঠানসমূহ চাবলৈ আমাৰ ডিপাৰ্টমেণ্ট আছে এলিমেণ্টাৰী লেভেলত আপোনাৰ BO DO আছে ছেকেণ্ডাৰী কলেজ লেভেলৰ IAS আছে আজি আমি এইটোহে প্ৰশ্ন কৰিবলৈ বাধ্য এই বড়ো বাজাৰ ব্লকৰ অন্তৰ্গত সেইখন চৌধুৰীপাৰা প্ৰাথমিক বিদ্যালয় ইয়াৰ আমাৰ ব্লকৰ যিজন BO গৰাকী তেখেতে আহি পাইছেনে কেতিয়াবা
আৰু ইয়াৰ বাদেও বিগত সময়ত কোনোবা অফিচাৰে তেনেকৈ স্কুলসমূহৰ পৰিদৰ্শন কৰি চাইছে না, ভিজিট কৰিছে না, শিক্ষকসকলৰ লগত ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলৰ লগত মত বিনিময় কৰিছে না আমাৰ শিক্ষাৰ প্ৰতি, এনেকৈ কোনো কৰা নাই। তো আজি দেখিছোঁ আমি কোনো কৰ্তৃপক্ষসকলে, ডিপাৰ্টমেণ্টেলে, অফিচাৰসকলে কোনো গুৰুত্ব সহকাৰে তেওঁলোকৰ যি দায়িত্ব, তেওঁলোকৰ যি কৰ্মৰত সেইটো পালন কৰা নাই, যাৰ ফলত আজি স্কুলৰ অৱস্থাবিলাক দৈনন্দিন মানে যি সমস্যা বৃদ্ধি হৈ আছে। গতিকে আমি কৈছোঁ ইয়াত এগৰাকী আমাৰ বৰ্ণালী মানে মিষ্ট্ৰেছ আছিলে, তেখেতক আন স্কুলৰ পৰা এইটো এজনী মানে শিক্ষক হোৱাৰ কাৰণে ইয়াত ট্ৰেন্সফাৰ কৰিছিলোঁ বা এটাচমেণ্ট কৰিছিলোঁ। এই মানে শিক্ষকজনে ইয়াত মানে জইনিং নকৰিলে, জইনিং নকৰাকৈ ইয়াত আহিব নোৱাৰে, কিন্তু নিজৰ যি নাকি ডিষ্ট্ৰিক্ট তামোলপুৰ বাক্সা তাতলৈকে মানে ট্ৰেন্সফাৰ লৈ গ'ল। ইয়াত আমাৰ বিঅসকল চাব নালাগিছিল না? আমাৰ ডিপাৰ্টমেণ্ট আছে, আমাৰ বিটিআৰ আছে, তেওঁলোকে শাসন আছে, প্ৰশাসন আছে, তেওঁলোকে চাব নালাগে না? তেওঁলোকৰ যিটো নাকি ছিষ্টেম, ডিচিপ্লিন, তেওঁলোকৰ যি নাকি গাইডলাইন, এইটো ঠিক নোহোৱাৰ কাৰণে আজি আমাৰ স্কুলসমূহৰ মানে সমস্যাবিলাক শিক্ষকবিলাকৰ শিক্ষা বিভাগৰ নিৰ্দেশনা নামানে এনেকেই দেখা দি আছে। আজি মানে কিছুমানৰ নেতাসকলৰ নাম লৈ আমাৰ শিক্ষকসকলে নিজৰ সুবিধা মতে মানে ট্ৰেন্সফাৰ কৰা, মানে চাকৰি বা স্কুল বদলি কৰা সেইটো কৰি আছে। এনেকৈ হৈ থকাৰ অৱস্থাত আজি আমি দেখিছোঁ ইতিমধ্যে চিৰাং জিলাৰ 32 জনতকৈ অধিক মানে ডিষ্ট্ৰিক্টৰ বাহিৰৰ শিক্ষকসকলে মানে নিজৰ ডিষ্ট্ৰিক্টত উভতি গ'ল, ট্ৰেন্সফাৰ লৈ গ'ল, যাৰ ফলত আজি 70খনকৈ স্কুলসমূহৰ আমাৰ এজনী বা এগৰাকী শিক্ষকসকলে পাঠদান কৰিবলৈ বাধ্য হয়। মই এগৰাকী বিষয়ে আছে আপোনাক জানিব বিচাৰিছোঁ, আপুনি কি ক'ব যে AC ৰুমৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে নেকি আজিকালি শিক্ষা বিভাগ চিৰাং জিলাৰ? হয়, এইটো আজিকালি এই শিক্ষক বিভাগৰ AC ৰুমত বহিয়া তাকেতে এইটো কামটো চলি আছিল। বাহিৰত নাহে, স্কুলটো পৰিয়ালটো নাচায় আৰু কি নাচায়। আপোনাৰ স্কুলখন কেনেকৈ চলি আছে? এইটো স্কুলটো বহুত কিবা হৈছিল আৰু কি, ছাত্ৰ ছাত্ৰীটো শিক্ষা বহুত আছিল, শিক্ষক নাই আৰু কি, এজন মাত্ৰ আৰু কি। ইয়াতো ভাল শিক্ষকটো নাহিব আৰু সেইটো। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কৈছোঁ এয়া সামগ্ৰিক কিছু পৰিৱেশ যদি সম্ভৱ মই দেখুৱাইছোঁ যে যথেষ্ট মাতৃ সমাজো ওলাই আহিছে ইয়াতে, আৰু মাতৃ সমাজো এনেদৰে তেওঁলোকৰ শিক্ষক বিচাৰি এনেদৰে আজি এই সজাগতা সভাত উপস্থিত হৈছে। সকলোৰে এটাই লক্ষ্য যে চিৰাং জিলাত বৰ্তমান যে প্ৰাথমিক শিক্ষা ব্যৱস্থা যিটো অৱস্থা হৈ আছে, এই অৱস্থাখিনি দূৰ কৰাৰ কাৰণে আপচুৱে যি পদক্ষেপ কৰিছে বা আপচুৰ লগতে অন্যান্য যি জাতীয় ছাত্ৰ সংগঠন আছে তেওঁলোকেও সহযোগ কৰিছে। সকলোৰে এটাই লক্ষ্য যে চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত অঞ্চলৰ যি প্ৰাথমিক যি শিক্ষা ব্যৱস্থাৰ যি শ্মশান যাত্ৰা, এই শ্মশান যাত্ৰা নিশ্চয়কৈ জয়ন্ত দেৱনাথ, ধন্যবাদ জ্ঞাপন কৰিছোঁ।